দৰং জিলা শিক্ষামিত্ৰৰ শিক্ষক সন্থাৰ এগৰাকী সদস্য ২ নং ধৰিয়াখাইটি উত্তৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহম্মদ চান মাহমুদ কিছুদিন আগতে ইহসংসাৰ ত্যাগ কৰি পৰলোকগমন কৰিছিল। তেওঁৰ সতীৰ্থ দৰং জিলা শিক্ষামিত্ৰৰ শিক্ষক সন্থাৰ উদ্যোগত এটা সজাতি দলে মৃতকৰ পৰিয়ালটোক সাক্ষাৎ কৰে। শিক্ষকগৰাকীৰ অমায়িক স্বভাৱ আৰু প্ৰগতিশীল শিক্ষকতা কোনেও পাহৰিব নোৱাৰে বুলিও মন্তব্য কৰে সন্থাৰ কৰ্মীসকলে। সতীৰ্থক হেৰুৱাই চকুলো টুকি আৱেগিক হৈ পৰিল দৰং জিলা শিক্ষামিত্ৰৰ শিক্ষক সন্থাৰ বিষয়ববীয়াসকল। মানুহ মৰণশীল, কিন্তু কিছু মৃত্যু মানি ল'ব নোৱাৰি বুলি কৈ উচুপি উঠিল ৰাজ্যিক সভাপতি মতিউৰ ৰহমানে। মৃতকৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃত আত্মাৰ চিৰশান্তি কামনা কৰে। লগতে ১,৫০,০০০ টকাৰে এককালীন আৰ্থিক সকাহ আৰু কৃতজ্ঞতা পত্ৰ আগবঢ়াই শিক্ষামিত্ৰসকলে। মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি শীঘ্ৰে নিয়মীয়াকৰণ কৰাৰ আহ্বান জনাই লগতে পুৰণি পেঞ্চন নীতিৰে পেঞ্চনৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ দাবী জনাই সভাপতি ৰহমানে। অনুষ্ঠানটিত সমগ্ৰ শিক্ষা বিভাগৰ জিলা আঁচনি বিষয়া গোবিন্দ শইকীয়া, শিক্ষামিত্ৰৰ শিক্ষক সন্থাৰ ৰাজ্যিক সভাপতি মতিউৰ ৰহমান, জিলা সভাপতি আজমত আলী, সম্পাদক জয়নাল আবদিন আৰু দলগাঁও চিপাঝাৰ কলাইগাঁও খণ্ড সমিতিৰ সভাপতি সম্পাদক উপস্থিত শতাধিক শিক্ষামিত্ৰৰ শিক্ষক উপস্থিত থাকি পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। চাওক, আজি আমি এই দুৰ্গম অঞ্চলত আহিছোঁ। আমি শিক্ষামিত্ৰ সন্থা শিক্ষক সন্থা, আমি অসমৰ প্ৰতিগৰাকী শিক্ষক মানে শিক্ষামিত্ৰকে আমি নিজৰ পৰিয়ালৰ অংশ হিচাপে ভাবোঁ। তো আমাৰ দৰং জিলাৰ আমি এই ভিতৰুৱা অঞ্চল ধৰিয়াখাইটি গাঁও, এই গাঁৱত আমি আহিছোঁ। আমাৰে এগৰাকী সহকৰ্মী শিক্ষামিত্ৰ চান মাহমুদ যোৱা নৱেম্বৰৰ ১৫ তাৰিখে প্ৰয়াত হৈছে। তো শিক্ষামিত্ৰ শিক্ষক সন্থাৰ এটি প্ৰস্তাৱ আছিলে যে আমাৰ মাজৰ পৰা যদি কোনোবাই অকালতে বিয়োগ হয় তো তেখেতৰ পৰিয়ালৰ ওচৰত আমি থিয় দিব লাগে। সকলোৱে যিমান পাৰে তেখেতসকলক সহায় সহযোগিতা আগবঢ়াব লাগে। সেই কাৰ্যসূচীৰ অংশ হিচাপে আজি আমি আহিছোঁ। তেখেতসকলৰ পৰিয়ালৰ লগত আমি দেখা কৰিলোঁ। আজি বৃহৎ সংখ্যক দৰং জিলাৰ শিক্ষামিত্ৰ ছাৰ বাইদেউসকলে আমাক সংগ দিছে। তেখেতসকলৰ এই আশীৰ্বাদ বা মৰম চেনেহ ভালপোৱা আমি শ্বেয়াৰ কৰিবলৈ আহিছোঁ সেই পৰিয়ালৰ সৈতে, যি পৰিয়াল বৰ্তমান অভাৱত আছে, কষ্টত আছে। সেয়ে আমি যিহেতু কণ্ট্ৰাকচুৱেল বেচিছত কাম কৰি আছোঁ, আমাৰ শিক্ষামিত্ৰসকল আমাৰ এই প্ৰস্তাৱটোৱে আমাৰ বৰ সকাহ দিয়ে আমাৰ শিক্ষামিত্ৰসকলক যে আমি যদি কোনোবা অকালতে বিয়োগ হওঁ, আমাৰ কোনো ধৰণৰ গ্ৰেচুইটি নাই বা যিটো মৃত্যুকালীন আমাৰ সা সুবিধা চৰকাৰে আমাক দিয়া নাই। তো সেই অভাৱ পূৰণৰ বাবে আমি শিক্ষামিত্ৰসকলে এটি নজিৰ সৃষ্টি কৰিছোঁ, এটি আদৰ্শ লৈছোঁ যে আমি প্ৰতিগৰাকী শিক্ষামিত্ৰই আমি বৰঙণি আগবঢ়াম। আৰু সেই চবেই আগবঢ়োৱা বৰঙণিৰে আমি আজি ১,৫০,২৫১ টকা আমি আগবঢ়াব পাৰিছোঁ পৰিয়াললৈ সাময়িক সকাহ। সেই চৰকাৰক এতিয়া মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাম যে তেখেতে ইতিমধ্যে ঘোষণা কৰিছে আমাক ৰেগুলাৰ কৰিব। তো সেই যিটো ঘোষণা, সেই ঘোষণা অচিৰেই কাৰ্যকৰী কৰক। চান মাহমুদ ছাৰৰ যি পৰিয়ালৰ যি দুৰৱস্থা, সেই অৱস্থা আমি বুজি পাওঁ যে আজি যদি তেখেত ৰেগুলাৰ হৈ আমাৰ পৰা বিদায় ল'লেহেঁতেন তেতিয়াহ'লে তেখেতৰ পৰিয়ালে এটা বৰ ভাল সকাহ পালেহেঁতেন। কিন্তু আমি এই অভাৱ অনুভৱ কৰিয়েই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কাতৰে আহ্বান জনাইছোঁ, খুব সোনকালে আমাৰ ৰেগুলাৰৰ ব্যৱস্থা কৰক আৰু আমাৰ আনুষংগিক সা সুবিধা দিয়ক। OPS-ৰ ব্যৱস্থা কৰক। OPS-ৰ ব্যৱস্থাটো আমাৰ খুবেই জৰুৰী আমাৰ পৰিয়ালৰ বাবে। গতিকে এইখিনি আমাৰ চৰকাৰলৈ বা মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ শিক্ষামিত্ৰ শিক্ষক সন্থাৰ তৰফৰ পৰা আমাৰ দাবী থাকিল, অনুৰোধ থাকিল।